আজি আমাৰ অলৰেডি ডিমাকুছিৰ এটা শংকৰদেৱ শিশু নিকেতন এইটো স্কুল বিল্ডিং আছিলে 30 লাখ টকাৰ সেইটো আমি তাতে আৰম্ভ কৰি আহিলোঁ আৰু ইয়াতে পেহেৰগাঁৱত এটা ৰাস্তা অলৰেডি আমি কৰিলোঁ সেইটো মানে কি কয় এইটো গাঁও দুটাৰ মাজত মহিলাপাৰা ভোগাপাৰা তো সেইটো হ'ল ইয়াৰ পিছত আমি এতিয়া গৈ আছোঁ ধূপগুৰিত এইটো ধূপগুৰিও আমাৰ ৰাস্তা সেইটো তোমাৰ তামোলপুৰ জিলা আৰু ওদালগুৰি জিলাৰ মানে বৰ্ডাৰ সেইটো ডাইৰেক্ট আপোনাৰ শুক্লাইলৈকে ওলাব জলটেংপাৰা শুক্লাইলৈকে ওলাব গতিকে তাৰ পৰা আমাৰ জিলাৰ মানুহখিনিয়ে শ্বৰ্টকাট আহিব পাৰিব শুক্লাই এৰিগেশ্যনৰ পৰা তামোলপুৰৰ তো সেইটো আমি কৰি আছোঁ ইয়াৰ পিছত এটা আছে খাগ্ৰাবাৰীত এইটো ৰাঞ্জিংপাৰা আৰু সেইটো জোলামাখা এইটো ৰাস্তাটো গতিকে আজি এইখিনি হ'ব আৰু কিছু আছে এইটো আমি চাই ল'ম মানে নিৰ্বাচন কেতিয়ালৈকে অধিসূচনা জাৰি কৰে হ'লেও একো নাই আমি কামবিলাক আৰম্ভ কৰাই থাকিম ফৰ্মেল কামটো আমি পিছত কৰিম যিহেতু অলৰেডি চৰকাৰৰ পৰা আবণ্টিত বা টেণ্ডাৰ দিয়া কামটো কৰিব পাৰে আমি সেইবোৰো কৰিছোঁ যাহাতে ঠিকাদাৰবিলাকে কালি পৰহিৰ পৰা কামটো কৰিব পাৰে মই ভাবোঁ সেইখিনি মানে হৈ গ'লে এডভান্স হ'লে আমাৰ সোনকালে শেষ হ'ব এইটো গোটেইখিনিতো চোৱা বিল্ডিংটোতো টাইম ল'ব এতিয়া এইখিনিতো আমাক কথা দিছে ডিচেম্বৰৰ ভিতৰত কমপ্লিট হ'ব বুলি কাৰণ বেছি নহয় 1 কিলোমিটাৰ ক'ৰবাত 1.5 কিলোমিটাৰ ক'ৰবাত 2 কিলোমিটাৰ এনেকুৱা ধৰণৰ মানে ৰাস্তাটো ইমান দীঘল নহয় আৰু ইমান মানে ব্ৰিজ নাই চ' কালভাৰ আছে সৰু শ্লিপ কালভাৰ আছে এনেকুৱা ধৰণৰ গতিকে টাইম ল'ব নালাগে আৰু মই চবকে কৈছোঁ মোৰ নিৰ্বাচন যিহেতু এপ্ৰিলত হ'ব সেইকাৰণে ইয়াৰ আগতে মই শেষ কৰিব খোজোঁ মই MLA হয় নহয় কিন্তু মোৰ দিনৰ কামবিলাক যাহাতে মই শেষ কৰি থ'ব পাৰোঁ যোৱা নিশা এই আঁচনিসমূহ উদ্বোধন কৰাৰ পূৰ্বে যি আধাৰশিলা আছিলে আধাৰশিলা কোনোবা দুষ্কৃতিকাৰী ভাঙি তছনছ কৰি গৈছে কি ক'ব হয় মানে কৰিলে এইটো নিৰ্বাচন সময়ত হয় চবৰে কাক বা কোনোবা উঠাই দিলে মই ভাবোঁ তাৰ কাৰণে দল বা কোনো নেতা জগৰীয়া নহয় খাই বৈ ক'ৰবাত আলোচনা হয় আৰু কোনোবাই জেট লগালে হয়তো আধা বটল তাক খুৱাই দি দিলে আৰু ইয়াত আহি পেলাই লাটটো মাৰিলে গতিকে এইটোতো একো নহয় ৰাইজে চব আছে আৰু ৰাইজৰ উন্নয়নৰ কামহে আৰু এইটো প্ৰতিশ্ৰুতি নহয় সেইটো হ'ল অলৰেডি চেংচন টেণ্ডাৰ চব হৈ যোৱা কাম আৰম্ভ হয় গতিকে তেওঁ বুজি পোৱা নাই কাৰণে সেইটো কাৰ্য কৰিছে আৰু নিৰ্বাচনত তেনেকুৱা ধৰণৰ দুই এটা হয় তাৰ কাৰণে কোনো দলৰ মানে পলিচি নাথাকে সেইবিলাক ইণ্ডিভিজুৱেল ব্যক্তিগতভাৱে তাৰো আজি কিজানি নিচা গেল তো কথাও গেল আৰু সেইটো লৈ নাই আমি FIR নিদিওঁ সেইটোতো মই ক'লোঁ নহয় ইয়াত বিশেষ কি আছে তেওঁ মানে কি কয় কিবা এটা গৰম হৈ পেলাই কাৰোবাৰ উচতনি নিধিটো কৰিলে আৰু এই সময়ত তাৰ মাথাত কিজানি মাল চালো উঠি আছিলে এতিয়াতো ৰাতিপুৱা হ'ল একো নাই গতিকে আজি ইয়াত আহিছে ৰাইজে চবেই দুখহে প্ৰকাশ কৰিছে গতিকে সেইবোৰ নিৰ্বাচনৰ সময়ত দুই এটা মানে ঘটনা ঘটে কিন্তু সেইবোৰ আমি চিৰিয়াছ ল'ব নালাগে আৰু তেওঁৰ ল'লে কৰিলে ভুলটো উপলব্ধি কৰিলে শেষ আৰু তেনেকৈ যাই থাকিব সেইটোৱেদি কোনো পাৰ্টিৰ লাভালাভ নহয় আৰু যি পাৰ্টিৰ যদি কিবা থাকে তেওঁলোকে নিজে নিজে এইবিলাক সংশোধন কৰি ল'ব নহ'লে ক্ষতিটো তেওঁলোকৰে হ'ব যোৱাকালি UPPLৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে BTC ইলেকশ্যনত ইয়াৰ আগতে BPFেও প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি গৈছে বিজেপিৰ কেতিয়ামান তালিকা প্ৰকাশ কৰিব এইটোতো আমাৰ নেতাবিলাকে সিদ্ধান্ত ল'ব মইতো ইয়াত জাষ্ট নিজৰ সমষ্টিটো গুৰুত্ব প্ৰদান কৰি আছোঁ মোৰ সমষ্টিত যাহাতে প্ৰত্যেকজন প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব পাৰে তাৰ কাৰণে লাগি আছোঁ এতিয়া এইটো পাৰ্টিৰ কাম গতিকে পাৰ্টীয়ে নিশ্চয় চব চাই পালে অধিসূচনা জাৰি কৰাৰ লগে লগে হয়তো মানে টিকেটটো প্ৰদান কৰিব আৰু অলৰেডি যিহেতু আমাৰ ৰেডি আছে যিবিলাকে প্ৰাৰ্থী হ'ব খোজে তেওঁলোকে নিজৰ বায়'ডাটা গোটেইখিনি ছাবমিট কৰি থৈ দিছে মাত্ৰ তাৰ পৰা মানে কিবাটো আহিব লাগে কি কয় আপোনাৰ তালিকাটো আহিব লাগে কোনো বাকী নাই মাত্ৰ ডিক্লাৰেশ্যনৰ বাকী আছে গতিকে ডিক্লাৰেশ্যন হৈ যোৱাৰ লগে লগে কাম কাজটো চলি আছে এনেও একো অসুবিধা নাই আপোনাৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় তিনিটাকৈ পৰিষদীয় সমষ্টিত যিহেতু সমষ্টি আছে পৰিষদীয় সমষ্টি আছে সেই তিনিটাতো বিজেপিয়ে খেলাৰ কিবা চান্স আছে নেকি নাই খেলাৰ চান্স নহয় খেলিবই তিনিটাতো খেলিব মোৰ তাত আৰু আমাৰ অলৰেডি 25জনমান কেণ্ডিডেট আছে গতিকে তিনিটা কোনে কাৰ ভাগ্যত মানে ফুলে এইটোৱে বাট চাই আছে চবে আৰু ইয়াত একো প্ৰব্লেম নাই যোনে কেণ্ডিডেট নহওক চবে মানে একেলগে লাগি পেলাই এই তিনিটা সমষ্টিত মানে নিৰ্বাচনৰ কাৰণে সব মানে তৈয়াৰ হৈয়ে আছে চবে লাগি আছে গতিকে সেইকাৰণে সময়টোহে ৰৈ আছে গতিকে চাওঁ আমাৰ পাৰ্টীয়ে কেতিয়া নিৰ্দেশ দিয়ে মানে প্ৰাৰ্থী দিলে এটা গতি ল'লে আৰু তেতিয়া প্ৰাৰ্থী হিচাপে
প্ৰচাৰটো হ'ব এতিয়া দল হিচাপে প্ৰচাৰ হৈ আছে থেংক ইউ ছাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।